অনুষ্ঠানৰ মাজত আৰু কেনেকুৱা চলিছে এইকেইদিন আমি খোজকাঢ়ি যাম এইকেইদিন যথেষ্ট ব্যস্ততাপূৰ্ণ আমাৰ সূচী আৰু আমি লক্ষ্য লৈছোঁ যে আমি প্ৰতিখন পঞ্চায়তলৈ যাম আমি ইতিমধ্যে প্ৰায় 40খনমান পঞ্চায়ত আমি ইতিমধ্যে কভাৰ কৰিছোঁ আমাৰ লক্ষ্য মানে প্ৰতিটো অঞ্চলে অঞ্চলে যোৱা পঞ্চায়তে যোৱা কাৰণ সকলো পঞ্চায়তৰ সমস্যা বেলেগ বেলেগ জনগাঁথনি বেলেগ বেলেগ গতিকে আমি সকলো ওচৰলৈ যোৱাটো দৰকাৰ আৰু সেইকাৰণে যিমান পাৰি সিমান দিন ৰাতি আমি কষ্ট কৰিছোঁ প্ৰায় দিনে ন্যূনতম 8ৰ পৰা 10-12খনলৈকে মিটিং আমি চেষ্টা কৰিছোঁ কভাৰ কৰিবলৈ ডাঙৰ মিটিঙতকৈ সৰু সৰু মিটিঙত বেছি গুৰুত্ব দিছোঁ হয় য'ত যে গাঁও অঞ্চলত সোনকালে সোমাব পাৰি হয় মানে সকলো মানুহ মানে আচলতে ডাঙৰ মিটিঙত আমি বিভিন্ন প্ৰান্তৰ পৰা মানুহ লৈ অহা হয় কিন্তু পঞ্চায়তে গ'লে মানুহৰ লগত এটা কানেকশ্যনটো বেছি হয় মানুহক আমি বেছিকৈ পাওঁ তেওঁলোকৰ ওচৰলৈ যাব পাৰোঁ সেই চেষ্টাটো আমি কৰি আছোঁ আৰু আমি বিৰোধী ঐক্যমঞ্চ সকলো আছোঁ কংগ্ৰেছ দলো আছে ৰাইজৰ দল আছে CPI CPM আছে বাওঁপন্থী গ্ৰুপৰ সকলো আছে সকলোৱে এই ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা কৰিছে চবৰে বিভিন্ন জেগাত তেওঁলোকৰো সকলোৰে সংগঠন আছে সেইধৰণে মানুহৰ লগত মাছ কানেক্টিভিটিটো আমি যিমান পাৰি বেছি কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ বহুতে কৈ আছে এইকেইদিন মানে লোকসভাত যিটো পোছাক পিন্ধি লুৰিণজ্যোতি গগৈ যায় যেন দৰাহে গৈ আছে নহয় এইটো হৈ গ'ল মানে এইটো নামঘৰলৈ জাতীয় সাজ নামঘৰলৈ যিহেতু গৈছোঁ নামঘৰলৈ গ'লে বা যিকোনো বেলেগ ধৰ্মীয় ভাল লাগে পিন্ধাৰ লগে লগে ভাল লাগে জাতীয় সাজ আমাৰ আৰু তুমি এইটোৱে প্ৰথম কথা নহয় আছোঁ থাকোঁতেও এইটো মই মেইনটেইন কৰিছোঁ হয় এতিয়া মোৰ প্ৰশ্ন হ'ল যে যিহেতু 3জনকৈ প্ৰাৰ্থী নহয় জানো হয় মনোজ ধানোৱাৰ আছে সৰ্বানন্দ সোণোৱাল আছে তাৰ মাজেদি কেনেকৈ লুৰিণজ্যোতি ওলাই যাব মই আগতেও কৈছোঁ যে আমাৰ বিৰোধী ঐক্যমঞ্চ যেতিয়া হ'ল আমি কংগ্ৰেছ দলো আমাৰ লগত আছে আন দলবোৰ আছে গতিকে আমাৰ সকলো মানুহৰ এইটো এটা স্পষ্টতা আছে যে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ গতিকে মানুহৰ ফ'কাছটো আছে আৰু মেথমেটিকেলিও যদি চাই অংকটো যদি চাই সংখ্যাৰ অংকটো সকলো মানুহ আমাৰ লগত আছে সেইটো দৃষ্টিত মই আগতেও এটা কৈছিলোঁ যে আমাৰ লগত 62% ভোট আছে তাৰ উপৰিও কংগ্ৰেছে যোৱাবাৰ কিমান পাইছে 10টা সমষ্টিত সেইটো এটা হিচাপ কৰিছিলোঁ আমিও এটা যোৱাবাৰ মই ন্যূনতম কিমান ভোট পাইছিলোঁ এনেকৈ এটা যদি ষ্ট্ৰেটেজিকেলি আমি চাওঁ সেইখিনি আমাৰ লগত আছে ভোট খালি ইনটেক্ট ৰাখিব লাগে ভোটটো ভাঙিবলৈ দিব নালাগিব গতিকে জিকাৰ অংকটো সহজ আৰু মনোজ ধানোৱাৰ ডাঙৰীয়াই আপোনালোকে জানেই সকলোৱে দেখিছে যে তেওঁলোকে আগতে ডিক্লেৰেশ্যন কৰিছে যেতিয়া দিল্লী আৰু পাঞ্জাৱৰ ডিক্লেৰেশ্যন হোৱা নাছিল খুব খৰখেদা গতিকে মানুহে ঘোষণা কৰিছিল হয় মানে মানুহৰ এটা উপলব্ধি আছে যে কিয় কৰিছে কি কাৰণে কৰিছে কিন্তু মই ভাবোঁ যে তেওঁ আমাক ক্ষতি কৰিব নোৱাৰে আমি সেইটো চেষ্টাও কৰিছোঁ আমাৰ ফালৰ পৰা আমাৰ সংগঠন যোৱাবাৰ আমি 99 দিনত ইলেকশ্যন খেলিছিলোঁ এইবাৰ আমি সংগঠনৰ সম্প্ৰসাৰণ কৰিবৰ কাৰণে বহুত চেষ্টা কৰিছোঁ চেলেঞ্জ আছে জাতীয়তাবাদী ধাৰাটোৰ প্ৰতি ধৰক মানুহৰ অবিশ্বাস হোৱাটো এটা পৰিৱেশ এটা আহিল কাৰণ প্ৰফুল্ল মহন্ত ভিগু ফুকনৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাললৈকে সকলোৰে এইটো প্ৰতাৰণাটো বিশ্বাসঘাতকতাটো আনকি সিদিনা আঁচুৰ পৰা যোৱা মানুহবোৰলৈকে কয় এটা আৰু কৰে এটা এই যিটো মানে অন্তৰ যিটো পাৰ্থক্য এইটোৰ কাৰণে মানুহৰ মাজত অবিশ্বাস এটা আহিছে কিন্তু মই যুঁজি আছোঁ নিৰন্তৰ এইটোও দেখিছে গতিকে লাহে লাহে আমাৰ সংগঠনৰ ভেটিও শক্তিশালী হৈছে আৰু তাৰ লগে লগে কংগ্ৰেছৰটো সকলো প্ৰান্ততে ভেটি থাকে এই কথাটো খুব মানে এটা ধৰক আপুনিও এই কথাটো আগতে আমি আলোচনা কৰিছোঁ মোক আক্ৰমণো কৰে যে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিলে অসম আন্দোলনৰ সময়ত মানে শ্বহীদ কৰা দলটোৰ এই কথাটো আহে কৈছোঁ যে আমাৰ লগত আদৰ্শগত পাৰ্থক্য সেইটো আছে বাওঁপন্থীৰো আছে কংগ্ৰেছৰ লগতো আছে কিন্তু আমাৰ কথাটো হ'ল এই সময়ৰ আহ্বান দেশৰ গণতন্ত্ৰ বচাব লাগে সংবিধান বচাব লাগে সেইকাৰণে আমি একেলগে আগবাঢ়িছোঁ যাতে এই শক্তিটোক আমি পৰাভূত কৰিব পাৰোঁ দৰ্শক লুৰিণজ্যোতি গগৈৰ ওচৰত আপোনালোকক আমি পিছৰ পৰ্যায়ত আকৌ এবাৰ লৈ যাম কিন্তু কেইবাটাও মহত্বপূৰ্ণ কথা নিশ্চিতভাৱেই লুৰিণজ্যোতি গগৈয়ে কৈছে তোমাৰ নামটো কি হয় নমস্কাৰ মোৰ নাম স্বপনিল বৰুৱা স্বপনৰ ঘৰ ক'ত এনেই মোৰ ঘৰ যোৰহাট তুমি যোৰহাটত এইবাৰ সাংঘাতিক হাহাকাৰ পৰিৱেশ প্ৰথমবাৰৰ বাবে যোৰহাটত যিটো চৰ্চা হৈছে হয়নে কি ভাবা গৌৰৱ নে তপন আচলতে মোৰ যোৰহাট জিলাৰ আপোনাৰ
সমষ্টি আপোনাৰ তিয়ক পৰে তিয়কত আপোনাৰ হয় তিয়ক বিধানসভা সমষ্টি পৰে তিয়কত আপোনাৰ তপন কুমাৰ গগৈৰ কথা যদি আমি কওঁ তপন কুমাৰ গগৈৰ কথা যদি আমি কওঁ তেতিয়া আমি দেখিবলৈ পাম তেওঁৰ বাৰ্থডে বিয়া অন্নপ্ৰাশন তেওঁৰ কাম সেইখিনিয়ে তেওঁ কেৱল যাব অতিথি হিচাপে যাব খাব আৰু ঘৰ যাব কিন্তু যিখিনি কাম উন্নয়নমূলক কাম সেইখিনিত বহুখিনি মানে তেওঁৰ চৰ চাপৰি অঞ্চল আমাৰ জাজিমুখ আছে তিয়কৰে বানে গৰকা আপোনাৰ অৱস্থা একদম বিষম অকণমান ব্ৰহ্মপুত্ৰত পানী বাঢ়িলেই তাত এটা চাব নোৱাৰা পৰিস্থিতি হৈ পৰে কিন্তু সেই সময়ত সেই মানুহখিনিৰ লগত তপন কুমাৰ গগৈ আচলতে মাত এষাৰ দিবৰ কাৰণেও যাব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত তেওঁ নাযায় এতিয়া গৌৰৱ গগৈ আহিছে গৌৰৱ গগৈ আমি যুৱ প্ৰতিনিধি হিচাপে আমি তেখেতক আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য হ'ব আশা কৰোঁ এইবাৰ গৌৰৱ গগৈয়ে খলকনি তুলিবলৈ চেষ্টা কৰিব এক কথাত জিকিব লাগে তোমাৰ ঘৰ ক'ত তিনিচুকীয়া তুমি ডিব্ৰুগড় লোকসভা কি দেখিছা ডিব্ৰুগড় সমষ্টিত এফালে লুৰিণ আনফালে সৰ্বানন্দ সোণোৱাল মাজে মাজে আকৌ আমাৰ মনোজ আছে মনোজ ধানোৱাৰ আচলতে সৰ্বানন্দ সোণোৱাল যিহেতু আপোনাৰ আগতে তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত পুনৰবাৰ বিজেপি জিকিলে তেখেতৰ থকা গাদীখন তেখেতৰ পৰা কাঢ়ি লোৱা হ'ল কেৱল দলৰ স্বাৰ্থত তেওঁ সেই কাঢ়ি লোৱা হ'ল মুখ্যমন্ত্ৰী আসনখন তেওঁ ত্যাগ কৰিলে তাৰপিছত তেওঁ ৰাজ্যসভাৰ সাংসদ হৈ তেওঁ মন্ত্ৰী হৈ আছিল ৰাজ্যসভাৰ পৰা তেওঁ সাংসদ গৈ তেওঁ কেবিনেট মন্ত্ৰী তাৰপিছত তেওঁ 3টা বছৰৰ কাৰ্যকাল আছে আকৌ পুনৰ তেওঁ দৰকাৰ আছিলে আচলতে এজনে নৱপ্ৰজন্ম আগবাঢ়ি গৈছিলে নৱপ্ৰজন্ম আগবাঢ়ি যাব দিব লাগিছিলে আচলতে লুৰিণজ্যোতি গগৈ এজন বজ্ৰকণ্ঠ তেওঁ আমাৰ যিহেতু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আৰু সৰ্বানন্দ সোণোৱাল আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আচলতে লুৰিণজ্যোতি গগৈৰ নিচিনা এজন মানুহ আপোনাৰ লোকসভাৰ সেই সদনখনত মানে গছ গজাই থাকিব লাগে আচলতে আমাৰ সমস্যাবোৰ যাব লাগে আচলতে আপুনি বহুত সময়ত যদি দেখে য়েছ বছ কেটেগৰী মানুহ আমাক নালাগে আমাক লাগে যিয়ে অসমীয়া জাতিটোৰ কাৰণে ভাবে অসমীয়াৰ জাতিটোৰ কথা চিন্তা কৰে আৰু ডিব্ৰুগড় লোক সমষ্টিটো সাৰ্বাংগিক উন্নয়নৰ বাবে কাম কৰে আমাক আচলতে ডাঙৰ নেতা নালাগে আমাক কাম কৰা নেতাহে লাগে লুৰিণৰ মাজত দেখা পাইছা তেনেকুৱা নিশ্চয় তেখেত যিহেতু নৱপ্ৰজন্ম তেখেত ওলাই আহিছে আৰু তেখেতৰ যোনটো বাট সেই বাট বহুত কণ্টকময় আপোনালোকেও জানে তেখেতে কোনো প্ৰতিষ্ঠিত দলত নাই নতুন এটা দল নিজে তেওঁ সৃষ্টি কৰিছে তাৰ প্ৰতিষ্ঠাপক সভাপতি হৈছে আৰু সেনেকুৱা এজন ব্যক্তি আচলতে তেওঁ বাৰে বাৰে ভাগি পৰাৰ পিছতো তেওঁ ভাগি যে যোৱা নাই তেখেতৰ আমাৰ সমাজখনৰ বাবে যে কাম কৰিবলৈ কিবা এটা তেখেতৰ যে মন আছে সপোন আছে সেয়েহে যে তেওঁ আকৌ যুঁজিবলৈ আগবাঢ়ি আহিছে তেওঁলোকৰ তেওঁ সেনেকুৱা বস্তুবোৰৰ বাবে আমি তেওঁক আচলতে আমি শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ আচলতে কিন্তু লোকসভাৰ যিখন যুদ্ধখন অকণমান সুকীয়া সদায় নহয় জানো অকণমান সুকীয়া ইয়াত আৰ্থিকভাৱেও কিছুমান দলৰ শক্তিশালী ভূমিকাই এটা বিশেষ ভূমিকা গ্ৰহণ কৰে বৃহৎ বৃহৎ ৰাষ্ট্ৰীয় দল যেতিয়া সোমাই আহিব জাহাজখন চলাই নিওঁতেও বহুত কঠিনতা আহে মই লুৰিণকো সেই কথাটো সুধিছিলোঁ কিমান প্ৰত্যাহ্বান সেই দিশেৰে লুৰিণৰ আছে বুলি ভাবা আচলতে এতিয়া আমি ডিব্ৰুগড় লোকসভা সমষ্টিত লক্ষ্য কৰিলে এফালে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু এফালে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এফালে কেন্দ্ৰীয় দল আৰু এফালে আমাৰ জাতীয়তাবাদী দল গতিকে কিছু ক্ষেত্ৰত সেই অৰ্থনৈতিকভাৱে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব কিন্তু সেইটো কথা নিৰ্ভৰ কৰিব আমাৰ এই মানুহখিনিৰ ওপৰত যিসকলে ভোট দান কৰিব তেওঁলোকে যদি চাই চিতি তেওঁলোকৰ নিজাববীয়াকৈ ভোটটি দান কৰে কাৰোৰ প্ৰৰোচনাত আহি যাতে ভোটটো তেওঁলোকে নিদিয়ে সেইখিনিয়ে সেই ভোটটোৰ তেওঁলোকৰ জিকাৰ ওপৰত অৰ্থনৈতিক সেই প্ৰত্যাহ্বানটো দূৰ কৰিব তেওঁলোকৰ মানসিকতাই আচলতে যদিহে তেওঁলোকৰ মানসিকতা হয় যে এইজন ল'ৰাজনে কাম কৰিব তেওঁ আৰ্থিকভাৱে সেই বস্তুটো নাচায় গতিকে আমি ছাত্ৰ সমাজক বিশেষকৈ সেই আহ্বানটো জনাওঁ যাতে তেওঁলোক অন্যসকলে নহ'লেও অন্যসকলো আহ্বান জনাম কিন্তু প্ৰথম তেওঁলোকে সেই ৰাস্তাটো খোজ পেলাব লাগিব তেতিয়াহে আচলতে সমাজখনেও বুজিব আৰু তেনেদৰে এজন ভাল জনপ্ৰতিনিধি আমাৰ মাজৰ পৰা ওলাই যাব পাৰিব নিশ্চিতভাৱে আৰু লুৰিণজ্যোতি গগৈৰ সম্পৰ্কত আমি কথা পাতি আছোঁ খন্তেক সময়ৰ আগতে মই লুৰিণজ্যোতি গগৈৰ কিছু মতামত আপোনালোকক দেখুৱাইছিলোঁ আকৌ এবাৰ আপোনালোকক লৈ গৈছোঁ লুৰিণজ্যোতি গগৈৰ ওচৰত কেইটামান গুৰুত্বপূৰ্ণ কথা এওঁলোকে কৈছে একেখিনি প্ৰশ্ন মই সুধিছিলোঁ লুৰিণজ্যোতি গগৈক কি ক'লে আহক আমি আকৌ এবাৰ লুৰিণজ্যোতিৰ কাষলৈ যাওঁ যিসকলে আপোনাক এতিয়া বিশ্লেষণ কৰি আছে তাৰ বহুতে কয় যে নো কম্প্ৰমাইজ লুৰিণক আমি দেখিবলৈ সক্ষম হৈছোঁ আৰু বহুতে কয় যে পইচা নোহোৱাকৈ লোকসভা খেলিবলৈ ওলাইছে মোক কোনোবা এটা এইটো যোৰহাটৰ ফালে ক'লে যে লুৰিণে মাটিও বিকিছে মই নাজানো হয় নাই মাটি বিক্ৰী এনেকুৱা কথা বহুতে ওলাইছে কিন্তু এটা সংঘৰ্ষৰ মাজেদি হয় প্ৰতিদ্বন্দ্বিতা সেইটো সঁচা
এইটো 100% সঁচা এইটো 100% সঁচা যে সংঘৰ্ষ কৰিবলগীয়া হৈছে নাই এইটো মই নিজে নিজৰ প্ৰশংসা কৰিব নাপায় যে মোৰ যিটো গোটেই পৰিক্ৰমা এটা ৰাজনৈতিক দল আগবঢ়াই লৈ যোৱাটো কিমান প্ৰত্যাহ্বানপূৰ্ণ আপুনিও জানে তাতে এটা ৰিজনেল পলিটিকেল ফ'ৰ্চ নেশ্যনেল পলিটিকেল পাৰ্টি দিল্লীৰ পৰা সহায় সহযোগিতা হয় বিভিন্ন সময়ত সংকটৰ সময়ত কেতিয়াও হালি পৰিব নিদিয়ে ভাগি পৰিব নিদিয়ে ঘৰটো কিবা হ'লে বতাহ ধুমুহা চুনামি আহিলে কিবা নহয় কিবা সহযোগিতা আহে কিন্তু আমাৰ হৈ গ'ল যে আমি যেতিয়া নিৰ্বাচন হাৰিলোঁ তাৰপিছত আমাৰ MLAও নাই ধৰক ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়া MLA আছে আমাৰ না MP আছে না MLA আছে তাৰ মাজত আমি মানুহৰ গুডউইলটো লৈ মানুহৰ আমাৰ প্ৰতি যিটো ভাল ভাৱনা সেইটোকে আমাৰ মূলধন হিচাপে আমি কাম কৰি আছোঁ সেইকাৰণে এনেকুৱাও দিন আহিছে যোৱা যে আমি যুৱ সমদল কৰিলোঁ সেই দিনটোত সাংঘাতিক আমাৰ এটা মানে ফাইনেন্সিয়েল ক্ৰাইচিছ কিন্তু ভগৱানৰ আশীৰ্বাদ মই কৈছোঁ নে ভাল কথাৰ লগত ভগৱান সাক্ষী কিবা কিবিকে ধৰক মেনেজ হৈ গৈছে সব ধুনীয়াকৈ আমি সংঘৰ্ষ টকাটো লৈ নে স্বীকাৰ কৰে প্ৰতিনিয়ত প্ৰতি মুহূৰ্তত সংঘৰ্ষ আছে কিন্তু সেই বুলি ভগৱানো আমাৰ লগত আছে আমি দেখিছোঁ যে যেতিয়াই আমি সংকট কিবা কিবি প্ৰকাৰে ক'ৰবাৰ পৰা আমি সহযোগিতা পাই যাওঁ কোনোবাই সহায় কৰিছে আৰু আচৰিত কথা যোৱাকালি তিনিচুকীয়ালৈ যাওঁতে মানুহে ইমান আৱেগিকভাৱে এই ধাৰাটোক মোক ভাল পায়তো মই কেতিয়াও নকওঁ এই ধাৰাটো এই সংগ্ৰামী ধাৰাটো জাতীয়তাবাদ থকা জাতীয় চেতনা থকা ধাৰাটোৰ প্ৰতি মানুহ ইমান ইম'চনেল আৰু ইমান মানে বয়সস্থ এগৰাকী নাৰী ৰুবুল বৰা তেখেতৰ মাতৃ সাধাৰণতে মানুহৰ এই যে আমাৰ হেৰিত পইচা খুচুৰা পইচা থোৱাৰ এটা ব্যৱস্থা আছে ন সেইটোও থয় আৰু সাধাৰণতে গাঁৱৰ মানুহবোৰে কি কয় আৰু বেলেগ পইচাও থৈ যায় কেতিয়াবা নাতিয়েকৰ কাৰোবাৰ কিবা দিবৰ কাৰণে তাৰ পৰা উলিয়াই দিয়ে সেই পইচা সাঁচি থোৱা পইচা কেইটকাই প্ৰায় গোটা পইচা 4,500 প্ৰায় 5,000 টকা এটা মোলৈ পঠাই দিছে এইটো মই ভাবোঁ যে এইটো মানে ডাঙৰ এটা আৱেগিক সেইটো এটা উদাহৰণে নহয় অফিচ ইনগ্ৰেশ্যন কৰিবলৈ গৈছোঁ তাতো কোনোবা মানুহ আহি ওলাইছেহি 1,000 টকা দিছে 500 টকা দিছে আৰু গাড়ীত উঠাৰ সময়ত মনে মনে আহি দৰজাখন খোলাৰ আগে আগে তাতে লুকুৱাই ধুনীয়াকৈ দিয়ে কিবা এটা দিছোঁ বুলি এইটো মই ভাবোঁ যে এইটো মানুহৰ আশীৰ্বাদ আৰু এইটো জীৱনৰ প্ৰাপ্তি নিৰ্বাচনৰ যুঁজখনততো ৰাইজেহে সিদ্ধান্ত ল'ব কাৰণ ইয়াত মানুহেই সিদ্ধান্ত ল'ব লাগিব কিন্তু আমি যুঁজি থকা সংগ্ৰামৰ যিটো স্বীকৃতি এইটো মানুহৰ মাজত আছে আৰু মই ভাবোঁ যে এইবাৰ কিন্তু এটা শক্তিশালী সিদ্ধান্ত